নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 5 জুন 2026, অসমীয়া 21 জেঠ শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:15 আৰু সূৰ্যাস্ত সময় 6:03। আজি হৈছে পঞ্চমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপোনাৰ কেৰিয়াৰৰ বাবে দিনটো অতি শুভ। আগতে আবদ্ধ হৈ থকা ধন আপুনি উদ্ধাৰ কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ পৰা আপুনি উৎকৃষ্ট সহায় লাভ কৰিব। আপোনাৰ জীৱনসংগীয়ে হয়তো কেৰিয়াৰত উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। সৰু ল'ৰা ছোৱালীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰখা উচিত। বৃষ ৰাশি। আপোনাৰ প্ৰতিপত্তি আৰু সন্মান বাঢ়িব। অপ্ৰয়োজনীয় কামত টকা খৰচ কৰিব পাৰে। আইনী বিষয়ত আপুনি সাৱধান হ'ব লাগে। গধুৰ আহাৰ গ্ৰহণৰ পৰা বিৰত থাকক। আজি হয়তো আপুনি গৱেষণা কৰিবলৈ আগ্ৰহী হ'ব। বাজেটৰ কথা মনত ৰাখিহে কাম কৰিব লাগে। মিথুন ৰাশি। আজি আপুনি অতিমাত্ৰা আত্মবিশ্বাস এৰাই চলা উচিত। আপোনাৰ ৰোমান্টিক সম্পৰ্কত চিন্তা পৰিমাণ বাঢ়িব। আপোনাৰ আত্মকেন্দ্ৰিকতাৰ বাবে আপোনাৰ বন্ধুসকলে আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। বৃদ্ধ ব্যক্তিৰ আঁঠু আৰু কঁকালৰ তলৰ অংশৰ বিষৰ সমস্যা হ'ব পাৰে। আপুনি নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিব লাগে। জীৱনসংগীৰ পৰা একো কথা নুলুকুৱাব। কৰ্কট ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত থকা মানসিক চাপ নাইকিয়া হৈ যাব। পাৰিবাৰিক পৰিৱেশ সুখদায়ক হৈ পৰিব। আপুনি অংশীদাৰিত্বৰে ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে। ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। আপোনাৰ এটা আদৰৰ ইচ্ছা পূৰণ হ'ব পাৰে। সিংহ ৰাশি। আপোনাৰ স্বাস্থ্যৰ উত্থান পতন হ'ব। আপুনি আপোনাৰ কামৰ পদ্ধতি উন্নত কৰাৰ বাবে চেষ্টা কৰা উচিত। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ সভালৈ গৈ আছে তেন্তে আপুনি যথেষ্ট কষ্ট কৰিব লাগিব। ধন ধাৰে লোৱাৰ সময়ত সাৱধান হোৱা উচিত। প্ৰশাসনৰ সৈতে জড়িতসকলৰ ওপৰত কৰ্মৰ চাপ কমি যাব পাৰে। কন্যা ৰাশি। আপোনাৰ অভাৱনীয় খৰচ বাঢ়িব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। সন্তানৰ বেয়া অভ্যাসক উপেক্ষা নকৰিব। কথা বতৰাৰ সময়ত সহজ ভাষা ব্যৱহাৰ কৰক। কিছুমান মানুহে আপোনাৰ কথাৰ ভুল ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিব পাৰে। তুলা ৰাশি। কৰ্মক্ষেত্ৰত সমস্যাৰ সমাধানত আপুনি সফলতা লাভ কৰিব। আজি হয়তো যথেষ্ট পৰিমাণৰ দৌৰাদৌৰিত লিপ্ত হ'ব লাগিব। ৰিয়েল ইষ্টেটৰ বিনিয়োগ কৰাৰ সময়ত সাৱধান হ'ব লাগে। পুৰণি বন্ধু বান্ধৱীক আজি লগ পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাক লৈ অলপ উদ্বিগ্ন অনুভৱ কৰিব পাৰে। বৃশ্চিক ৰাশি। আপোনাৰ পেছাদাৰী ক্ষেত্ৰত অতিৰিক্ত কষ্ট কৰিবলগীয়া হ'ব পাৰে। বিপণন সম্পৰ্কীয় ব্যৱসায়ৰ সৈতে জড়িতসকলে লাভালাভ কৰিব পাৰে। আপুনি আপোনাৰ বৈবাহিক সম্পৰ্কত আনন্দ আৰু সম্প্ৰীতি অনুভৱ কৰিব। ব্যৱসায়িক ভ্ৰমণলৈ যাব পাৰে। নতুনত্ব বোধে আপোনাৰ জীৱনশৈলীত প্ৰৱেশ কৰিব। আপুনি হয়তো নতুন কামত নামিব। ধনু ৰাশি। আজি মিছা কোৱাৰ পৰা বিৰত থকা উচিত। আপোনাৰ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। আপোনাৰ সন্তানক লৈ আপুনি আজি কিছু উদ্বিগ্নতা অনুভৱ কৰিব পাৰে। উচ্চ শিক্ষাৰ ছাত্ৰ ছাত্ৰীসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব। স্বাৰ্থপৰ স্বভাৱৰ মানুহৰ পৰা আপুনি বিপদৰ সন্মুখীন হ'ব পাৰে। মকৰ ৰাশি। আজি আপুনি আপোনাৰ কামবোৰ ভালদৰে উপভোগ কৰিব। বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে। বজাৰ কৰাৰ সময়ত আপোনাৰ বাজেটটো মনত ৰাখিব লাগে। আজি আপুনি হয়তো অনলাইন শ্বপিঙত যথেষ্ট ব্যস্ত হ'ব। আপুনি হয়তো কোনো আত্মীয়ক টকা ধাৰলৈ দিব লাগিব। কুম্ভ ৰাশি। দিনটো ৰাজনীতিবিদসকলৰ বাবে শুভ নহয়। পৰিস্থিতিৰ প্ৰতি খঙেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে শান্তভাৱে চম্ভালিব। গাড়ী চলোৱাৰ সময়ত সাৱধান হোৱা উচিত। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। অহংকাৰৰ ইচ্ছাৰ বাবে লোকচানৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ সৈতে বিবাদ সম্ভৱ। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আয়ৰ নতুন পথ আৱিষ্কাৰ কৰাৰ লগে লগে আপুনি উৎসাহী অনুভৱ কৰিব। আপুনি আপোনাৰ পৰিয়ালত প্ৰেমৰ বিবাহৰ সন্মতি দিবলৈ পতিয়ন নিয়াবলৈ সফল হ'ব। আপুনি নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে। আপুনি নিজৰ ইচ্ছা পূৰণৰ বাবে চেষ্টা কৰিব। বন্ধু বান্ধৱীৰ সৈতে মানসম্পন্ন সময় কটাব। আৰু আজিৰ দিনটো ৰাখিব ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।